নমস্কাৰ স্বাগতম জনাইছোঁ পৰমানন্দ গোহাঁই ইউটিউব চেনেললৈ। আৰু আজি হ'ল সোমবাৰ, বাজিলে এতিয়া 10:30 আৰু আহিলোঁ আমাৰ স্কুললৈ এপাক চাওঁ বুলি। বহুত দিনৰ মূৰত নিজে পঢ়া স্কুলখন সৰু পঢ়াশালীখনলৈ আহিলোঁ আৰু চাওঁ কেনেকুৱা কি হয়। আৰু এইফালে দেখিছে আমাৰ স্কুলখনৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত 1962 চনত শিক্ষা পানীতোলা ৰজাবাৰী গাঁও পুলুঙা জিলা ডিব্ৰুগড় অসম। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে দেখিছে আপোনালোকে, ৱেলকাম ৰজাবাৰী LP স্কুল। এইবোৰ ক্লাছ হৈ আছে আৰু ধুনীয়া ধুনীয়া স্মাৰ্ট ক্লাছ হ'ব। আৰু সকলোকে স্বাগতম জনাইছোঁ ৰজাবাৰী LP স্কুলৰ ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ আহক দিয়ক আৰু সকলোকে জনাইছোঁ। আৰু চেষ্টা চলিবও থাকিব আৰু সকলোৱে সহযোগ কৰিব, লগে ভাগে আগুৱাই যাওঁ আমি আৰু স্কুলখনৰ নাম উজ্জ্বল কৰিম। আৰু ভৱিষ্যতেও মই এখন স্কুলতে পঢ়া আৰু ভালদৰে পঢ়াবলৈ চেষ্টা কৰিম আৰু ছাৰহঁতৰ লগত সহযোগ কৰিম আৰু নতুন কিবা শিক্ষা অৱদান আগবঢ়াই থৈ যাম এই স্কুলখনৰ কাৰণে। আমি সহায় কৰিম, সকলোৱে আগুৱাই যাম। ধন্যবাদ থাকিলে ছাৰলৈ, ছাৰে যে ইমান সহযোগ কৰিলে সমাজৰ কাৰণে আগবঢ়াই আছে, চেষ্টা কৰিছে ছাৰ। এয়ে হ'ল ধন্যবাদ। আৰু ডিজিটেল শিক্ষা আৰু চলি আছে আৰু পাঠদান চলি আছে আৰু এই ধুনীয়াকৈ দেখিছে না। এতিয়া গান গাব। থেংক ইউ, ধন্যবাদ থাকিল। পৰমানন্দ গোহাঁই ছাবস্ক্ৰাইব কৰি আছেন, ধন্যবাদ। পুথিভঁৰাল আৰু পুথিভঁৰালৰ জ্ঞানে শিক্ষাই হৈছে মোৰ জ্ঞানৰ ভাণ্ডাৰ। দেখিছে, দেখাইছোঁ সৰু সৰু পুথিভঁৰাল, কিতাপ আছে আৰু ভৱিষ্যতে আমি আৰু কিতাপ মানে পুথিভঁৰাল। স্বাগতম জনাইছোঁ ৰজাবাৰী LP স্কুললৈ। এইজন হ'ল ছাৰ, দেখিছে ছাৰ। স্বাগতম জনাইছোঁ পৰমানন্দক। এয়া আমাৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয় আৰু এয়া আমাৰ পোনেই আমাৰ সন্মুখৰ গেট, আমাৰ সন্মুখ ভাগ। এয়া মহৎলোকৰ বাণী লিখা আছে। আহা, তোমাক আমি আমাৰ বিদ্যালয় স্বাগতম জনাইছোঁ আৰু সকলো ৰাইজলৈ আমাৰ এই বিদ্যালয়লৈ স্বাগতম জনাইছোঁ। আৰু পৰমানন্দৰ সহযোগ কৰিব বিচাৰিছে, আমাৰ বিদ্যালয়খনৰ ভৱিষ্যতৰ দিনত আগবঢ়াই নিবলৈ বিচাৰিছে। আমি পৰমানন্দক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু পৰমাই যাতে এই কামখিনিত সফল হ'ব পাৰে। আমাৰ বিদ্যালয় কিছু অলপ দুৰৱস্থা আছে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত, আৰু তাক আমি অলপ সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি আমি পৰমানন্দক আমাৰ বিদ্যালয়লৈ ৱেলকাম জনাইছোঁ। নমস্কাৰ, লগতে নমস্কাৰ দিয়ক, থেংক ইউ। ৰজাবাৰী LP স্কুলত আৰু ল'ৰা ছোৱালী বাহিৰলৈ ওলাব নোৱাৰে, সম্পূৰ্ণ আপোনালোকে বিশ্বাস ৰাখক, আশ্বাস আৰু পঢ়িব। আৰু বিৰাট ধুনীয়া গেট আছে, দেখিছে ফুল পুলি আম পুলি হোৱা আছে। ইয়াত মজা এটা দৃশ্য। এইখন হ'ল ৰজাবাৰী LP স্কুল আৰু ধুনীয়া হ'বলৈ গৈ আছে ভৱিষ্যতে। আপোনালোকে সহযোগ কৰিব কিন্তু দেই। স্কুলত ল'ৰা ছোৱালী বৰ্তমান প্ৰয়োজন আছে, 2-এজন আপোনালোকে কেইজনমান দিব। আৰু মই কৈছোঁ নহয়, নেক্সট লেভেল ল'ৰা ছোৱালী পঢ়াই আৰু ছাৰসকলে আৰু পঢ়াম। আৰু আমি ল'ৰা ছোৱালী NGO আছে, আমাৰ NGO সহায় কৰিব আৰু সকলোৱে সহযোগ কৰিব আৰু ল'ৰা ছোৱালী দিব আপোনালোকে। থেংক ইউ, ধন্যবাদ থাকিল দেই সকলোকে। নমস্কাৰ, স্বাগতম জনাইছোঁ পৰমানন্দ গোহাঁই ইউটিউব চেনেললৈ। আজি আহিলোঁ মই ৰজাবাৰী LP স্কুল। দেখিছে আমি পঢ়া স্কুল সৰুতে কালতে পঢ়িছিলোঁ আৰু লাইক এটা হৈ যায়। আজিৰ পৰা মই সমাজসেৱা কামত পূৰা, এইটো প্ৰথমটো হ'ল মোৰ উদ্দেশ্য আৰু সমাজ সেৱা কৰিম। আজি ৰজাবাৰী প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড পাৰিলে ৰজাবাৰী গাঁও পুলুঙা ডাকঘৰ শিক্ষাৰ অধিকনি দেশ, ধুনীয়াকৈ লিখা আছে ইয়াত দেখিছে, তললৈ চাব। আৰু এইটো গাব লাগে, লক্ষ্মীনাথ বেজবৰুৱাই লিখা ধুনীয়া এটা সুন্দৰ অসমৰ জাতীয় সংগীত। হাত ধুওক, পৰিষ্কাৰ কৰি ৰাখিব, হাত খোৱা বোৱা বেমাৰ আজাৰ নহয়। আপোনালোকে দেখিছে নিপুণ ভাৰত অভিযান সংকল্প লিখা আছে। ধুনীয়াকৈ গীত দেখিছে, এইটো জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা লিখা, জয় হিন্দ ৰবীন্দ্ৰনাথ টেগোৰে লিখা। অসমীয়াত হৈছে ঠাকুৰ। থেংক ইউ, ধন্যবাদ। আৰু ইফালে দেখিছে নাই, 2 গজ দূৰত্ব পালন কৰক, ইয়াত লিখা আছিলে। আৰু লিখা এইটো কাৰণে আছিলে, কৰোণা হৈছিলে যে তেতিয়া কৰোণাৰ পৰা লিখিছিলে। আৰু ধন্যবাদ থাকিলে এই এক্সপ্ল'ৰ কৰিলোঁ
গোটেই ৰজাবাৰী LP স্কুল ছাৰে পঢ়াই আছে, ল'ৰা ছোৱালী সৰু বিয়া ধুনীয়াকৈ ক্লাছ কৰি আছে। আৰু মোৰ নাম হ'ল পৰমানন্দ গোহাঁই, ক'ত চাবনে আপোনালোকে। আৰু দেখিছোঁ ছাৰে ক্লাছ কৰি আছে, সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়া ধুনীয়া ক্লাছ কৰি আছে। আৰু ভৱিষ্যতে যেন আৰু ল'ৰা ছোৱালী আহে ইয়ালৈ, আৰু বহুত ভাল ভাল মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক। আৰু ভালকৈ ক্লাছ হ'ব আৰু টিচাৰ আহিব, আৰু আমি টিচাৰ আনিম। আৰু গাঁৱৰ সকলো লগৰ ল'ৰা ছোৱালী মিলি পেলাই আমি এই ক্লাছ কৰি পেলাই আৰু নতুনকৈ স্কুলখন ডেভেলপ কৰিম। আৰু শিক্ষা হৈছে মোক আপোনালোকে সকলোৱে জানে। ধন্যবাদ থাকিল লাষ্টলৈকে আৰু সকলো ভিডিঅ' চোৱাৰ বাবে। আমাৰ এইখন হ'ল ৰজাবাৰী গাঁৱৰ LP স্কুল। মই য'ত বাস কৰিছোঁ, মোৰ য'ত জন্ম, এইখন হয় মা জননী ৰজাবাৰী LP স্কুল। সৰ্বানন্দ সিংহৰ নাতিয়েক ৰজা ভগীৰথৰ ৰাজধানী ৰজাবাৰী LP স্কুলৰ এই দৃশ্য আপোনালোকক দেখালোঁ। আৰু দেখা যায় অসমৰ জাতীয় সংগীতটো আকৌ লাষ্টত এবাৰ ধুনীয়াকৈ দেখিছে ন আপোনালোকে, বেজবৰুৱা দেৱে লিখা। আৰু লাষ্টত এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভূমিকম্প হোৱাৰ সময়ত কি কৰিব লাগে ছবি দেখাই দেখুৱাই দিছে। আৰু এইফালে হ'ল জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাৱ সিন্ধু গুজৰাট মাৰাঠা, লাষ্টত জয় হিন্দ।